শিৱসাগৰত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাইছে। তাৰে উদাহৰণ শিৱসাগৰ আৰক্ষীয়ে দি আছে। প্ৰতিদিনে এজন নহয় এজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰিবলৈ সক্ষম হৈছে আৰু ড্ৰাগছৰ যিমান পাৰে প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছে। তাৰ সমান্তৰালভাৱে যিসকল ৰিহেবিলিটেশ্যন চেণ্টাৰ আছে তেওঁলোকৰ লগত জড়িত, ৰিহেবিলিটেশ্যন চেণ্টাৰৰ লগত জড়িত যিসকল যুৱক আছে, যিসকল তাৰ কাম কৰা কৰ্মচাৰীসকল যে তেওঁলোকে দিনে নিশাই চেষ্টা কৰি আছে যে কি ধৰণে ড্ৰাগছ আসক্ত যুৱকসকলক ড্ৰাগছ মুক্ত কৰিব পৰা যায়। আৰু আজি মই এনেকুৱা এজন যুৱকৰ লগত আছোঁ যিজন যুৱকে এখন ৰিহেবিলিটেশ্যন চেণ্টাৰৰ লগত জড়িত হৈ আছে আৰু তেওঁ ৰিহেবিলিটেশ্যন চেণ্টাৰৰ এজন বিষয়ববীয়াও হয়। আমাৰ লগত আছে আফতাব খান। আমাৰ চেনেলত স্বাগতম জনাইছোঁ। প্ৰথমতে ধন্যবাদ। কি ধৰণে তোমালোকে কাম কৰি আছা? বৰ্তমান আমাৰ ৰিহেবিলিটেশ্যনৰ কামটো একচুৱেলি হৈ যায় আমাৰ অকল যিটো আমাৰ ডিমাণ্ড এটা আছে ড্ৰাগছৰ, যেতিয়া আমি এজন ল'ৰাক ৰিহেবিলিটেশ্যনত লৈ আহোঁ তেতিয়া সেই ল'ৰাজনৰ ড্ৰাগছৰ প্ৰতি মানে যিটো তেওঁৰ এটা ক্ৰেভিং থাকে, ক্ৰেভিংটো আমি তলা চাবিৰ ভিতৰত ৰখাৰ বাবে তেওঁ সেই ক্ৰেভিংটোৰ ওপৰত কোনো ধৰণৰ একশ্যন ল'ব নোৱাৰাৰ ফলত ড্ৰাগছৰ ডিমাণ্ডটো কমি আহে। কিন্তু বৰ্তমান ড্ৰাগছৰ যিটো ডিমাণ্ড আমাৰ শিৱসাগৰ তথা অসমত চলি আছে, সেই ডিমাণ্ডটোৰ এটা মানে নেগেটিভ ছাইড এটা কি হৈছে, বৰ্তমান OST বুলি এটা দৰৱ পোৱা যায়, যিটো গভৰ্ণমেণ্টে চাপ্লাই দিয়ে। হয়, OST বুলি এটা দৰৱ পোৱা যায়। এইটো আপোনাৰ অপিয়ড ছাবষ্টিটিউট ট্ৰিটমেণ্ট বুলি কয়, সেইকাৰণে OST বুলি কয়। OSTটো ছেইম মানে যিটো অৰেল কওঁ আমি, মানে চাইণ্টিফিক টাৰ্মত মানে এইটো অৰেল হয়, অল্টাৰ টু দ্য হেৰইন। যিকোনো অপিয়াম ছাবষ্টেঞ্চৰ অল্টাৰ হিচাপত OSTটো লয় আৰু আজিকালি আমাৰ OST চেণ্টাৰবিলাকত OST দিয়ে। OST খোৱাৰ ফলত ল'ৰাবিলাকে কি কৰে, এটা তাৰ পজিটিভ ছাইডো আছে। তো OST যিবিলাকে খায় তেওঁলোকে সেই দিনটোৰ বাবে OSTটো খোৱাৰ পাছত তেওঁলোকে সেই দিনটোত ক্ৰাইম নকৰে, কিন্তু তেওঁলোকৰ ড্ৰাগছৰ প্ৰতি যিটো আসক্তি, সেই আসক্তিটো শেষ হৈ নাযায়। আজি আপুনি মোক দেখা পাইছে সৰুৰ পৰা মই ড্ৰাগছ আসক্তিত কেনেকৈ ভুক্তভোগীও আছিলোঁ বা আজিৰ সময়ত আপোনালোকৰ লগত সমানে খোজ দি সমাজৰ কাৰণে কাম কৰি গৈ আছোঁ। এনেকুৱা ক্ষেত্ৰত মোক আজি OSTৰ কোনো ধৰণৰ প্ৰয়োজন নাই। তো আমাৰ ৰিহেব চেণ্টাৰবিলাকে, স্পেচিয়েলি ৰিহেব চেণ্টাৰবিলাকক যিবিলাকে দীৰ্ঘদিনে ট্ৰিটমেণ্ট কৰে, আৰু চব ৰিহেব চেণ্টাৰক নকওঁ, কিছু ৰিহেব চেণ্টাৰ আছে যিবিলাক ভাল ৰিহেব চেণ্টাৰ, সেই ৰিহেব চেণ্টাৰসমূহত যদি আপোনাৰ কোনো ড্ৰাগ আসক্তই যদি তাতে চিকিৎসাধীন হয় আৰু এটা দীৰ্ঘদিন তাতে চিকিৎসাধীনত থাকে, তেন্তে তেওঁ এই ড্ৰাগছ আসক্তিৰ পৰা ওলাই আহিব পাৰিব বুলি মই 100% বিশ্বাস ৰাখোঁ। ইয়াতে এটা প্ৰশ্ন সোধোঁ, যিমানখিনি ৰিহেব চেণ্টাৰ আছে শিৱসাগৰত হওক বা অন্য প্ৰান্তত আছে, যিসকল ৰিহেব চেণ্টাৰ আছে সেইসমূহ ৰিহেব চেণ্টাৰ চব বৈধ হয়নে নহয়? বৰ্তমান দিনত আপুনি যিটো প্ৰশ্ন সুধিছে খুবেই ভাল প্ৰশ্ন সুধিছে। আপুনি অবৈধ বুলিও ক'ব নোৱাৰে আৰু আপুনি বৈধ বুলিও ক'ব নোৱাৰে, যিহেতু এটা প্ৰচেছ চলি আছে SOPখনৰ ইমপ্লিমেণ্টেশ্যনৰ প্ৰচেছ চলি আছে আৰু আমাৰ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টখিনিয়ে খুব ভালেই কাম কৰি আছে। এখন বৈধ ৰিহেব চেণ্টাৰ হ'বৰ কাৰণে বহুতখিনি এটা লং প্ৰচেছ আছে। আপোনাক থুলমূলকৈ যদি মই ক'ব যাওঁ, এখন ছ'চাইটি ট্ৰাষ্ট বা প্ৰপাৰেটৰ ডিড লাগিব, ট্ৰেড লাইচেঞ্চ লাগিব, ক্লিনিকেল এষ্টাব্লিছমেণ্ট এক্টত ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপিছত সেইখিনি বস্তু কৰাৰ পাছত আমাৰ কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰৰ কিছুমান মানে মিনিমাম এটা হেৰি দিয়া আছে, যেনেকৈ 25জন পেচেণ্টৰ কাৰণে, মানে এজন পেচেণ্টৰ কাৰণে 50 স্কোৱাৰ ফিট লাগিব, 25জন পেচেণ্টৰ ওপৰত আপোনাৰ নাৰ্ছ, ডক্টৰ, এনেকৈ এখন মানে বস্তু দিয়া আছে গভৰ্ণমেণ্টে। সেইখিনি ফুলফিল কৰাৰ পাছত আপুনি আবেদন কৰিব লাগিব DC কোৰ্টত, ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা, যিখন NOC মানে লাইচেঞ্চ বুলি কয়, সেইখনৰ কাৰণে আপুনি আবেদন জনাব লাগিব। আবেদনৰ প্ৰচেছটো বৰ্তমান অসমত চলি আছে। আৰু এটা কথা সোধোঁ, প্ৰায় দেখা পোৱা যায় বা বাতৰিটো প্ৰচাৰ হয় যে ৰিহেবিলিটেশ্যন চেণ্টাৰত ভৰ্তি কৰাৰ পিছত এজন যুৱকৰ প্ৰাণ হেৰালে বা প্ৰাণ গ'ল, তেনেকুৱা ধৰণৰ বহুত আমি দেখা পোৱা যায় আৰু দেখি থাকোঁ। এইটো কিয় হ'বলৈ পায়? বৰ্তমান যি 2-4টা ঘটনা একদম ওচৰে পাছৰে হৈছে, যোৱা মাহত তাৰ আগমাহত আমাৰ নগাঁও বিশ্বনাথ চাৰিআলি আৰু আমাৰ দুলীয়াজানত বহুত দুখৰ ঘটনা, এনেকুৱা ঘটনাক আমিও গৰিহণা দিওঁ। এই ঘটনাকেইটা হোৱাৰ আমি যিমান দূৰ ঢুকি পাইছোঁ, লেক অফ এক্সপিৰিয়েঞ্চ, মানে যি চেণ্টাৰসমূহ খুলিছে, এতিয়া চৰকাৰে নিৰ্দেশনা দিছে যে পিয়েৰ এডুকেটৰ হ'ব লাগে 3 বছৰৰ, কিন্তু আমিও বিচাৰিছোঁ যে 3 বছৰৰ পিয়েৰ এডুকেটৰ নহয়, 3 বছৰৰ ছ'বাৰ লাইফৰ এজন অ'নাৰ হওক। তাৰমানে যিমান এক্সপিৰিয়েঞ্চ হ'ব
সিমান ভালকে এখন চেণ্টাৰ চলাব পাৰিব। আৰু লেক অফ এক্সপিৰিয়েঞ্চত কি হয়, যেতিয়া এজন ড্ৰাগ আসক্ত হওক বা এলকহলিক হওক, যেতিয়া তেওঁ ডিটক্সিফিকেশ্যন পিৰিয়ডটোত থাকে, তেওঁ হেলুচিনেশ্যন হয়। হেলুচিনেশ্যন হোৱাৰ ফলত যাৰ অভিজ্ঞতা নাথাকে তেওঁলোকে মাৰপিট কৰিব আৰম্ভ কৰে বা বান্ধিব আৰম্ভ কৰে। তো ছাফোকেশ্যনত কেতিয়াবা ডেথ হৈ যায়, কেতিয়াবা মানে অলপ আপোনাৰ ইলিগেল চেণ্টাৰত মাৰপিট কৰাটো লিগেল নহয়। তাৰ হেলুচিনেশ্যন আমি কেনেকৈ টেকেল কৰোঁ তাৰ প্ৰচিডিঅ'ৰ আছে। তাৰ কাৰণে কিছুমান বেছিক ৱৰ্কশ্বপো আছে, এইবিলাক এটেণ্ড কৰিব লাগে মই ভাবোঁ, আৰু মই আহ্বানো জনাওঁ যিসমূহ ৰিহেবিলিটেশ্যন চেণ্টাৰ। এটা হেৰি ক'ব গ'লে যিহেতু প্ৰশাসনে ইয়াত নাকি লগোৱা নাই, ৰিহেবিলিটেশ্যন চেণ্টাৰ নাকি লগোৱা নাই, যধে মধে খোল খাইছে, তাত খোলাৰ দৰে গঢ় লৈছে, তাৰ বাবে এইটো হৈছে নেকি ঘটনা ঘটিছে? আপুনি প্ৰশাসনে লৈছে, প্ৰশাসনে আমাৰ ৰিহেব চেণ্টাৰৰ ওপৰত তেওঁলোক নজৰ ৰাখিছে, তেওঁলোকৰ মানে ছুপাৰভিজন আছে, আৰু তেওঁলোকে আমাক যিখিনি বস্তু কৰিব দি আছে আমি কৰি আছোঁ। কিন্তু আজি কোনোবাই যদি চুকে কাণে মনে মনে এখন চেণ্টাৰ খুলি আছে, না প্ৰশাসনে গম পায়, না কোনোবা এখন এছ'চিয়েশ্যনে গম পায়, না আমাৰ লোকেল থানাই গম পায়, তো সেই বস্তুটোত আপুনি প্ৰশাসনকো দুখ দিব নোৱাৰে, আপুনি এছ'চিয়েশ্যনকো দুখ দিব নোৱাৰে। এটা ব্যক্তিগত মানুহে নিজেই এটা ডিচিজন লৈছে, মই ৰিহেব চেণ্টাৰ এখন খুলিম, কিন্তু তাৰ ৰিহেব চেণ্টাৰৰ প্ৰতি কোনো জ্ঞান নাই। আজি জ্ঞান যিসকলৰ আছে ৰিহেব চেণ্টাৰত, তেওঁলোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছটো আৰম্ভ কৰে। দুখনকৈ অসমত এছ'চিয়েশ্যন আছে, ADRCA আৰু এখন UADRCA, আমাৰ লগত যোগাযোগ কৰে, তাতে মেম্বাৰশ্বিপ লয়। তাৰপিছতে ক্ৰমে যিখিনি প্ৰচেছত যাব লাগে, তেনেকৈ যিখিনি ভালকৈ চলাব বিচাৰে এইটো প্ৰচেছত যায়। আৰু আমি জানিব পৰা মতে এইকেইদিনতে আপোনালোকৰ লগত বৈঠক হৈছিলে, প্ৰশাসনৰ বিষয়ববীয়াৰ লগত বৈঠক হৈছিলে, কেনেকুৱা ধৰণৰ হেৰিত আহিলে? বৰ্তমান শিৱসাগৰ আৰক্ষী, মই সঁচাকৈ মানে মোৰ ওচৰত ভাষা নাই তেওঁলোকক ধন্যবাদ জনাবলৈ। আজি শিৱসাগৰ আৰক্ষীৰ আমাৰ এডিশ্যনেল SP ছাৰ মইদুল ইছলাম ছাৰৰ নেতৃত্বত টাউন SI দেৱাশিষ শৰ্মা ছাৰৰ যিটো টীমটোৱে যি ধৰণে ড্ৰাগছৰ যিসকল পেডলাৰ আছে তেওঁলোকক যিভাগে আক্ৰমণ কৰিছে বা আটক কৰিছে, এইটো একদম খুব এটা প্ৰশংসা কৰা কথা যে শিৱসাগৰ আৰক্ষীৰ তৎপৰতাত শিৱসাগৰত ড্ৰাগছৰ এতিয়া যিটো ছাপ্লাই বুলি কওঁ আমি, মই আপোনাক ডিমাণ্ডৰ কথাটো ষ্টাৰ্টিং কৰিলোঁ, এতিয়া ছাপ্লাই, এই ছাপ্লাইটোত নাকি লগাবলৈ শিৱসাগৰ আৰক্ষী মই ভাবোঁ যে 90% সক্ষম হৈছে। আৰু এই বস্তুটো যদি তেওঁলোকে, আজি আমি সেইখিনিয়ে কথা ডিছকাশ্যন হৈছিলে বহুতখিনি, তেওঁলোকে এইখিনি বস্তুত যদি তেওঁলোকে ৰেগুলাৰ ষ্ট্ৰাইক দি থাকে, এটা আমাৰ আহিছে ন ট্ৰেণ্ড এটা, মাজতে ড্ৰাগছ এণ্টি ড্ৰাগ ৱাৰ বুলি এটা ঢৌ আহিল, তাৰপিছত চব নাইকিয়া হৈ গ'ল, আকৌ নৰ্মেল হৈ গ'ল। তো এই যদি ঢৌটো যদি ননমায়, ড্ৰাগছৰ ৱাৰটোত যদি লাগি থাকে, কাৰণ ড্ৰাগছটো শেষ হৈ যোৱা বস্তু নহয়, সেইটো আমাৰ গোটেই ছ'চাইটিয়ে মানি ল'ব লাগিব। আৰু এতিয়া এটা বস্তু দেখা গৈছে যে প্ৰতি জেগাতে সজাগতা সভা আয়োজন কৰা হৈছে, আৰু তাত যথেষ্ট লোকৰ ভিৰো দেখা পোৱা গৈছে, কিন্তু তাৰ এতিয়া কিবা হ'ব বুলি ভাবেনে আপুনি? প্ৰথম বস্তুটো আমাৰ সঁচাকৈ যদি দৰকাৰ হৈছে, এইটো হৈছে সজাগতা সভা। কাৰণ আপুনিও মোক সৰুৰ পৰা পাইছে, মই সজাগ নাছিলোঁ কাৰণে ড্ৰাগছৰ কবলত গৈছিলোঁ। আজি যদি সমাজখন সজাগ হয়, প্ৰথম কথা হৈ গ'ল, আমাৰ ওচৰে পাছৰে যিসকল মানুহ আছে তেওঁলোকে জানিব লাগিব যে ড্ৰাগছৰ চিমটম কি, আৰু ড্ৰাগছৰ কবলত ল'ৰাবিলাক যায় কেনেকৈ, আৰু ড্ৰাগছ লোৱাৰ পাছত, ড্ৰাগছ সেৱন কৰাৰ পাছত কি কি বেমাৰৰ সন্মুখীন হ'ব পাৰে। এই বস্তুখিনি যেতিয়া সমাজে গম পাব, যেতিয়া সমাজখন এৱেৰ হ'ব, মই ভাবোঁ যে সমাজখনত যেতিয়া এখন শিক্ষিত সমাজ সম্ভাৱনা আছে, বহুত পৰিমাণে আছে। কাৰণ শিক্ষিত অকল যে স্কুলত গৈ বা কলেজত গৈ মানুহ এজনে ডিগ্ৰী লোৱাটোৱে শিক্ষিত বুলি নকয়। শিক্ষিত সমাজখন হ'বলৈ হ'লে আপুনি প্ৰত্যেকটো দিশৰ আপোনাৰ ওচৰত যিটো নিম্ন এটা জ্ঞান বুলি আমি কওঁ, যিটো ধৰি লওক একদম সাধাৰণকৈ হ'লেও, যে ড্ৰাগছটো কি বস্তু, কেনেকুৱা হয়, খালে কি হয় নহয়, এইখিনি বস্তু যেতিয়া মানুহে গম পায়, মানুহে গম পোৱাৰ পাছত, আজি মই যেতিয়া গম পাইছোঁ যে ড্ৰাগছটো এটা বেয়া বস্তু, মই এৰি দিছোঁ। ঠিক তেনেদৰে আজি মই ভুক্তভোগী আৰু মই এক্সপিৰিয়েঞ্চ। আজি মই যদি আগলৈ আহি থকা মোৰ নতুন প্ৰজন্ম যিখিনি আছে, মই যদি তেওঁলোকক সেই দিশটো, ভাল দিশটো দেখাব পাৰোঁ, নিশ্চয় সেই ল'ৰাখিনি যদি ড্ৰাগছলৈকে গৈয়ে নাপায়, তেন্তে মই ভাবোঁ যে আমি ড্ৰাগছৰ পৰা মুক্ত হ'বলৈ, এই জেনেৰেশ্যনটো সুৰক্ষিত হ'ব। আৰু এটা কথা এটা সুধো, আপোনাৰ ড্ৰাগছ সম্পূৰ্ণভাৱে শেষ কৰিব পৰা কিবা উপায় আছে নেকি? কেঞ্চাৰ সম্পূৰ্ণভাৱে ঠিক নহয়,
ডায়েবেটিছ সম্পূৰ্ণভাৱে ঠিক নহয়, HIV সম্পূৰ্ণভাৱে ঠিক নহয়, আৰু আমাৰ ভাৰতবৰ্ষত কৰাপশ্যনো ঠিক নহয়। যদি ভাৰতবৰ্ষত কৰাপশ্যন ঠিক নহয় তেন্তে ড্ৰাগছো ঠিক নহয়। আৰু এটা কথা শুনা পাইছোঁ, যিসকল যুৱক ড্ৰাগছৰ লগত জড়িত হৈ যায় বা চিৰিঞ্জ ব্যৱহাৰ কৰে, ড্ৰাগছ ল'বৰ কাৰণে কিবা চিৰিঞ্জ এটা ব্যৱহাৰ কৰে বুলি শুনিছোঁ, তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰাৰ লগে লগে তেওঁলোকৰ গাত HIV পজিটিভ বুলি কৈছে, তেনেকুৱা ধৰণৰ কিবা ঘটনা হৈছে নেকি? হয়, যদি আপোনাৰ সেই চিৰিঞ্জটো তেওঁলোকে ব্লাড ষ্ট্ৰেইনছ মানে যিটো আমাৰ ব্লাড ষ্ট্ৰেইন বুলি কয়, তেজৰ যিটো টোপাল, সেইটো যদি এক্সচেঞ্জ হয় আৰু কোনোবা এজন ব্যক্তি যদি HIV পজিটিভ হয়, তেতিয়া আৰু সেই ব্যক্তিজনৰ যিটো বেজি সেই ব্যক্তিজনে HIV পজিটিভ ব্যক্তিজনে যদি ব্যৱহাৰ কৰিছে আৰু আনজন ব্যক্তিয়ে সেই বেজিটোৱে ব্যৱহাৰ কৰে, তেতিয়াহ'লে 99.99% চান্স আছে যে সেই ব্যক্তিজনৰ গাত HIV পজিটিভ তেনেকুৱা ঘটনা হৈছে নেকি? হৈছে। আজি এখন ৰিয়াত চলাই আছে, হয়, তাত HIV পজিটিভ লোৱা পাইছে নেকি? আছে আহে। আৰু আমি যিবিলাক TI আছে, যেনেকৈ ব্ৰহ্মপুত্ৰ আছে আৰু বিভিন্ন ধৰণৰ NGO আছে, তেওঁলোকে স্ক্ৰিনিঙত আহিও থাকে আৰু এইবিলাক কনফিডেন্সিয়েল ডাটা হয়, তো তেওঁলোকৰ টেষ্টিং হৈ থাকে। আৰু আমাৰ ড্ৰাগছ আসক্ত যিজন যুৱক আছে তেওঁলোকে HIV আছে, চবৰে বুলি আপুনি ক'ব নোৱাৰে, ময়ো এসময়ত আসক্তত আছিলোঁ, কিন্তু মানে একাংশৰ আছে বুলি কয়। একাংশৰ আছে, মানে আপুনি এতিয়া বৰ্তমান যিটো পৰিস্থিতি 10টাত 8টাৰ আছে, মানে আমাৰ নৱপ্ৰজন্ম ধ্বংস হৈ গৈছে। অকল HIV নহয়, মানুহ HIVত ৰখি যায়, হেপাটাইটিছ C হয়, যাৰ পৰা আপোনাৰ লিভাৰ চিৰচিছ হৈ মানুহ ডেথ হয়। তাৰপিছত আপোনাৰ চিফিলিছ বুলি এটা ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ এটা আছে, STI ছেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যন। কাৰণ এজন ড্ৰাগ আসক্ত যদি তেওঁ নিজৰ ছেক্সুৱেল লাইফটো তেওঁ নিজৰ পাৰ্টনাৰৰ লগত হেৰি কৰে, তো কোনোবা ইনডাইৰেক্টলিও ইনফেক্টেড হৈ যায়। যি ড্ৰাগছ আপোনাৰ এজন হয়, ড্ৰাগছ নোলোৱা মানুহজনো ইনফেক্টেড হৈ যায়। আৰু তাৰ পাছত ব্ৰেষ্ট ফিডিঙৰ পৰা আপোনাৰ যিটো নিউবৰ্ণ বেবী, তেওঁলোকৰো অলপ মানে থাকে, ক্ৰিটিকেল হয়। তো এইবিলাক বস্তু এতিয়া আমাৰ অসম চৰকাৰ আৰু আৰু এটা কথা সুধো আপোনাক। হয়। যিটো চিৰিঞ্জ ব্যৱহাৰ কৰে বুলি শুনিছোঁ, সেই চিৰিঞ্জটো প্ৰশাসনে নিজে যোগান ধৰে বুলি শুনিছোঁ, সেইটো কিমান সত্য? নাই, এইটো প্ৰশাসনে ধৰে বুলি মই নকওঁ, এইটো এটা NGO কিছুমানে ধৰে, তেওঁলোকৰ এটা এক্ট আছে। আৰু এইটো এক প্ৰকাৰে পজিটিভ, এক প্ৰকাৰে নেগেটিভো হয়। পজিটিভ এইটো প্ৰকাৰত হয় যে আজি ড্ৰাগ আসক্ত এজনে বেজি এটা ক'ৰবাৰ পৰা ল'বই। যদি সেই বেজিটো তেওঁ ক'ৰবাত পাইছে, তেতিয়াহ'লে মানে কি হৈছে, HIV স্প্ৰেডটো কমি আহিছে, কাৰণ তেওঁ নিজে এটা বেজি পাইছে, নিজে ইউজ কৰিব, আনক নিদিয়ে। তো এইটো একফালে পজিটিভ হয়, একফালে নেগেটিভো হয়, কাৰণ আপুনি ড্ৰাগছ খাবলৈ প্ৰমোট কৰি আছে। মই আপোনাক এইটো নকওঁ কোনখন NGO দিয়ে বা কি দিয়ে, এইটো মই আপোনাক সুধিব বিচৰা নাই, কিন্তু এটা কথা সুধিব বিচাৰিছোঁ, তাৰমানে সম্পূৰ্ণ ডাটাখিনি আছে, যিসমূহ যুৱকে ড্ৰাগছ এতিয়া আসক্ত অৱস্থাত আছে বা লৈ আছে ড্ৰাগছ, তেওঁলোকৰ সম্পূৰ্ণ ডাটা আছে মানে প্ৰশাসনৰ ওচৰত, বন্ধ কৰিবলৈ একেদিনাই বন্ধ কৰিব পাৰে। ন, আপুনি ইউজাৰখিনিক আপুনি যদি আটক কৰি দিয়ে, গ্ৰেপ্তাৰ কৰে, তেন্তে মই ভাবোঁ যে ড্ৰাগছতকৈ বেয়া এটা পৰিস্থিতি আহি পৰিব। তেওঁলোকক আমি মৰম কৰি এটা ভাল ৰাস্তাত অনাটো আমাৰ উদ্দেশ্য হ'ব লাগে। যদি ক্ৰয় কৰে কোনো নাথাকে, যিসকল বিক্ৰেতা আছে, যিসকলে পেডলিং কৰি আছে, তেওঁলোকৰ যদি বস্তু বিক্ৰী নহয়, তেতিয়া খোৱা মানুহ যদি নাথাকে, দি বিক্ৰী নহয়, তেতিয়াহ'লে বন্ধ হোৱাৰ সম্ভাৱনা আছে নাই? আপুনি যিটো প্ৰশ্ন কৰিছে তাৰ উল্টা এটা কথা আছে। যদি ক্ৰয় কৰা মানুহ নাথাকে, তেতিয়াহ'লে বিক্ৰেতাৰ দোকান বন্ধ হ'ব, আৰু যদি বিক্ৰী কৰা মানুহ নাথাকে, তেতিয়াহ'লে ক্ৰয় কৰা মানুহ নাথাকিব। তো আল্টিমেটলি আপুনি যিটো কৈছে, চব মানুহে এটা চাম, মই আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰীও কৈছে এই কথাষাৰ, সদনত কৈছে যে বিশেষ সম্প্ৰদায়ৰ মানে কি বুলি কৈছিলে, অলপ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ। একচুৱেলি সংখ্যালঘু সম্প্ৰদায় কাক কৈছে মই নাজানো, কিন্তু মই এইটো কথা মানো যে বিশেষ সম্প্ৰদায়, মই মিয়া মানুহখিনি যিখিনি আছে, মই অসমৰ বাংলাদেশৰ এইবিলাক মই ক'ব নাযাওঁ, কিন্তু মিয়া যিসকল মানুহ আছে, তেওঁলোকে মানে এটা ইজি মানি হিচাপত ড্ৰাগছটো অসমৰ বিভিন্ন জেগাত তেওঁলোকে স্প্ৰেড কৰিছে, সেইটো সত্য আৰু সেইটো মানি ল'ব লাগিব। সেইটো কোনো মানে সম্প্ৰদায়ক টাৰ্গেট কৰি বা হেৰি বুলি নহয়, যিটো সত্য সেইটো হয়। মই নিজে এজন মুছলিম কমিউনিটিৰ ল'ৰা হয়, কিন্তু আপুনি এইটো বস্তু চাওক, মই মুছলিম কমিউনিটিৰ ল'ৰা হয়, মই ড্ৰাগছ বিৰোধিতা কৰি আছোঁ। আজি প্ৰশাসনৰ যিটো কথা ক'লে, ময়ো নামটো ল'লোঁ, আমাৰ এডিশ্যনেল SP ছাৰ মইদুল ইছলাম ছাৰ, তেখেতো মুছলিম কমিউনিটিত বিলং কৰে, আৰু তেখেতে প্ৰশাসনৰ হৈ লাগি আছে, আমি ছ'চাইটি হৈ লাগি আছোঁ, আমি সেই মুছলিম ল'ৰাখিনিয়ে সেই সমাজখনৰ কাৰণে লাগি আছোঁ। এনেকুৱা নহয় যে মানে আমাৰ বেলেগ সনাতনী লগৰখিনি বা হিন্দু লগৰখিনিয়ে লগ দিয়া নাই, সকলোৱে আমি লগে ভাগে, শিৱসাগৰত বিশেষকৈ তেনেকুৱা কোনো ধৰণৰ হিন্দু মুছলিম নাই, তো শিৱসাগৰ আমিতো লগে ভাগে কাম কৰি আছোঁ। আৰু
এইটো কথা সঁচা যে মিয়া মানুহখিনিয়ে এই বস্তুটো কৰিছে আৰু মিয়াখিনিক মানে অসমৰ সমস্যা ড্ৰাগছটো বাংলাদেশী আৰু মিয়াৰ সমস্যাটো যে এইকেইটা একচুৱেলি ইণ্টাৰকানেক্টেড সমস্যা হয়। শেষৰটো প্ৰশ্ন হ'ল ড্ৰাগছটো সম্পূৰ্ণভাৱে শেষ কৰিব নোৱাৰি, প্ৰতিৰোধৰ বাবে সাধাৰণ জনতাই কি কি পদক্ষেপ গ্ৰহণ কৰিলে ভাল হয়? প্ৰথম কথা হৈ গ'ল মোৰ ঘৰখনৰ ওচৰত মই মানুহখিনিক এৱাৰনেছ কৰিব লাগিব, মোৰ ঘৰৰ কাষৰ মানুহখিনিক মই জনাব লাগিব, মোৰ অঞ্চলটোক মই জনাব লাগিব। প্ৰথম ষ্টেপটো হৈ গ'ল এৱাৰনেছ। দ্বিতীয় ষ্টেপটো হৈ গ'ল প্ৰশাসনিক যিবিলাক মানে আছে আইনী যিবিলাক ব্যৱস্থা, আৰু তৃতীয় ব্যৱস্থাটো হৈ গ'ল ৰিহেবিলিটেশ্যন। মানে এজন ল'ৰা যেতিয়া আসক্তিত সোমাই শেষ হৈ যায় তেওঁ ওলাই আহিব পৰা পদ্ধতিটো মই যিহেতু ওলাই আহিছোঁ সেইকাৰণে মই কওঁ ৰিহেবিলিটেশ্যন। কাৰণ মই মেডিচিন ডক্টৰৰ ওচৰতো গ'লোঁ, মই ভাল নহ'লোঁ, মই OSTও খালোঁ, যিটো কথা আমি ষ্টাৰ্টিঙে পাতিলোঁ, OSTও খালোঁ, মই ভাল নহ'লোঁ, মই ৰিহেবত গৈ ভাল হ'লোঁ, আজি সুস্থ সবল হৈ মেলি আপোনালোকৰ মুখৰ আগত আছোঁ। তো ৰিহেবটো একদম শেষ মই ভাবোঁ এজন মানুহক উদ্ধাৰ কৰি আনিব পাৰা। কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ল যে ড্ৰাগছত সোমাই নাযাওক, তাৰ বাবে সজাগতা সভাটো বহুত এটা মানে প্ৰয়োজনীয় বস্তু। ধন্যবাদ জনাইছোঁ। এয়া আছিলে আফতাব খান। আৰু ইয়াত এটা কথা উত্থাপন কৰিছে যে মিয়া সম্প্ৰদায়ৰ যিসকল লোক আছে সেইসকল লোকে ইজি মানি আৰ্ণ কৰিবৰ কাৰণে, ইজি মানি তেওঁলোকে পাবৰ বাবে তেওঁলোকে ড্ৰাগছৰ ব্যৱসায়ত নামি পৰিছে আৰু তেওঁলোকে ড্ৰাগছ বিক্ৰী কৰে আৰু অসমীয়া খিলঞ্জীয়া যুৱকসকলে ড্ৰাগছ খাই নিজকে ধ্বংসগ্ৰাহলৈ ঠেলি দিছে। এতিয়া ড্ৰাগছ মুক্ত অসম গঢ়াৰ সপোন দেখা মুখ্যমন্ত্ৰীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব, এইসকল ড্ৰাগছ বিক্ৰী কৰা মিয়াসকলৰ বিৰুদ্ধে আৰু অন্যান্য লোকৰ বিৰুদ্ধে সেয়াহে লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।